বন্ধুসকল নমস্কাৰ আশা কৰোঁ আপোনালোক সকলো কুশলে আছে বন্ধুসকল আজি আপোনালোকৰ সৈতে এই সময়ত জনাবলৈ লৈ আছো চাওক পে ৰিভাইজৰ আগতে কৰ্মচাৰীসকলৰ দৰমহাৰ গাঁথনিৰ কিবা ডাঙৰ পৰিৱৰ্তন হ'ব নেকি শেহতীয়াকৈ এটা গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন প্ৰকাশ পাইছে বন্ধুসকল এইখিনিতে আপোনালোকক এটা কথা জনাবলৈ বিচাৰো যে আমাৰ চেনেলত ভিডিঅ'বোৰ অকণমান দীঘল হয় কিন্তু যথেষ্ট আপোনালোকৰ সহায় হোৱাৰ উদ্দেশ্যে যিমান দূৰ পাৰো আমাৰ ফালৰ পৰা ইনফৰমেশ্যন ইনপুট কৰিবলৈ যত্ন কৰোঁ তে বন্ধুসকল শেহতীয়াকৈ যিটো ইনফৰমেশ্যন প্ৰকাশ পাইছিলে যে পে ৰিভাইজৰ আগতে কৰ্মচাৰীসকলৰ দৰমহাৰ কিবা ডাঙৰ পৰিৱৰ্তন হ'ব নেকি এটা গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন শেহতীয়াকৈ প্ৰকাশ পাইছে দেখুৱাবলৈ লৈ আছো চাওক এটা গুৰুত্বপূৰ্ণ খবৰ আহিছে শেহতীয়াকৈ সকলো সবিশেষ আপোনালোকে বুজি পোৱাকৈ জনাবলৈ যত্ন কৰিম আৰু দেৰি নকৰাকৈ দেখুৱাবলৈ লৈ আছো চাওক মন কৰিব গভৰ্ণমেণ্ট এমপ্লয়িৰ সম্ভাৱ্য লাভসমূহ বন্ধুসকল এইখিনিতে আপোনালোকক জনাইছো যে সম্ভাৱ্য লাভসমূহৰ পিছতেই এই ভিডিঅ'টো আপোনালোকৰ ওচৰলৈ কিয় আনিলো কেলে আনিলো সকলো সবিশেষ জনাবলৈ যত্ন কৰিম আৰু আশা কৰিছো আপোনালোকে ভিডিঅ'টোৰ সৈতে সহযোগিতা কৰিব তে বন্ধুসকল চাওক জনাবলৈ লৈছো যে সোশ্যাল সিকিউৰিটি বাঢ়ি যাব এইখিনিতে বহুতে লাভ পাব বিশেষকৈ কন্ট্ৰেকচুৱেল ফিক্স পে এমপ্লয়িয়ে ইপিএফ ইএসআই কভাৰেজ বিস্তৃত হ'ব যাৰ আগতে নাছিল তেওঁলোকে অধীনত আহিব গ্ৰেচুইটি আগৰ দৰে 5 বছৰৰ সাৰ্ভিস নাই কিছু ক্ষেত্ৰত 1 বছৰতে গ্ৰেচুইটি পোৱাৰ সুবিধা হ'ব মেটাৰনিটি বেনিফিট নিয়ম শক্তিশালী আৰু কভাৰেজ হ'ব ৱৰ্কিং আৱাৰ্স লিভ ওভাৰটাইম স্পষ্ট আৰু একিভূত হ'ব দেশজুৰি ষ্টেণ্ডাৰ্ড ৱৰ্কিং টাইপ 8 ঘণ্টা হ'ব ওভাৰটাইম পেমেন্ট নিয়ম একে ধৰণৰ হ'ব লিভ আৰু ৱেগ সেটেলমেন্ট একে হ'ব পে দিলে কমিব ৱেগ ষ্ট্ৰাকচাৰ ট্ৰান্সপাৰেন্ট হ'ব ৱেগ কোড 2019 বেসিক পে কমেও 50% অফ হ'ব লাগিব সিটিসি আৰু এলাউন্সেস 50% সীমাবদ্ধ যেটো এতিয়াও এনএচএম বা কন্ট্ৰেকচুৱেল এমপ্লয়িৰ ক্ষেত্ৰত পায় বেসিক কম এলাউন্স বেসিক হেইটোৰ উন্নতি হ'ব বেসিক বৃদ্ধি ভৱিষ্যতে গ্ৰেচুইটি বা পিএফৰ বৃদ্ধি হ'ব সোশ্যাল সিকিউৰিটি কোড 2020 গভৰ্ণমেণ্ট কন্ট্ৰেকচুৱেল এমপ্লয়িৰ লাভ হ'ব গিগ ওয়াৰ্কাৰ্স প্লেটফৰ্ম ওয়াৰ্কাৰ্স সহ এনএচএম এছএছএ কন্ট্ৰেকচুৱেল ওয়াৰ্কাৰৰ সুৰক্ষা অধীনত আহিব ভৱিষ্যতে ষ্টেট গভৰ্ণমেণ্ট কন্ট্ৰেকচুৱেল এমপ্লয়িৰ পেনশন বা পিএফৰ বেনিফিট বাধ্যতামূলক হ'ব তে বন্ধুসকল এই যে যিখিনি ইনফৰমেশ্যন আপোনালোকক জনালো এই চাৰিটা ইনফৰমেশ্যন যোৱা শুক্ৰবাৰে কেন্দ্ৰীয় চৰকাৰে পাছ কৰিছিলে আৰু আপোনালোকৰ সন্মুখত মূল ইনফৰমেশ্যনটো আনিবলৈ যত্ন কৰিছো মূল ইনফৰমেশ্যনটো হ'ল নিৰ্দিষ্ট স্থায়ী কৰ্মচাৰী ছুটি চিকিৎসা সামাজিক সুৰক্ষাকে ধৰি স্থায়ী শ্ৰমিকৰ সকলো সমান সুবিধা লাভ কৰিবলৈ এফটিই 5 বছৰৰ পৰিৱৰ্তে এবছৰৰ পিছত গ্ৰেচুইটিৰ সুবিধা স্থায়ী কৰ্মচাৰী হিচাপে সমান মজুৰি আয় আৰু সুৰক্ষা বৃদ্ধি প্ৰত্যক্ষ নিযুক্তি প্ৰসাৰিত কৰে আৰু অত্যাধিক চুক্তিবদ্ধকৰণ হ্ৰাসকৰণ তে বন্ধুসকল আপোনালোকে যিখিনি ইনফৰমেশ্যন পাই আছে এই ইনফৰমেশ্যনখিনি কিন্তু ভিডিঅ'টোৰ শেষত আপোনালোকে সম্পূৰ্ণকৈ জানিবলৈ সক্ষম হ'ব জনাবলৈ লৈ আছো 2 নম্বৰ গিগ আৰু প্লেটফৰ্মৰ কৰ্মী গিগ ৱৰ্ক প্লেটফৰ্মৰ ৱৰ্ক আৰু এগ্ৰিগেটৰ বিষয়ে প্ৰথমবাৰ বাবে সংজ্ঞায়িত কৰা হৈছে এগ্ৰিগেটৰ সকলে বাৰ্ষিক টাৰ্নওভাৰ 1 ৰ পৰা 2% অৰিহণা যোগাব যাৰ সীমা নিৰ্ধাৰণ কৰা হৈছে আধাৰ সংযুক্ত ইউনিভাৰ্সেল একাউণ্ট নম্বৰে কল্যাণমূলক সুবিধাসমূহৰ সহজে লাভ কৰাত সহায় কৰিব ইয়াক সম্পূৰ্ণৰূপে পৰ্টেবল আৰু প্ৰৱজন নিৰ্বিশেষে ৰাজ্যসমূহৰ মাজত উপলব্ধ কৰি তুলিব ঠিকাভিত্তিক শ্ৰমিক নিৰ্দিষ্ট স্থায়ী কৰ্মচাৰীয়ে নিয়োগযোগ্যতা বৃদ্ধি কৰিব সামাজিক সুৰক্ষা স্থায়ী কৰ্মচাৰীক সমান আইনী সুৰক্ষা নিশ্চিত কৰিব নিৰ্দিষ্ট ম্যাদী কৰ্মচাৰীসকলে এবছৰ অবিৰত সেৱা আগবঢ়োৱাৰ পিছত গ্ৰেচুইটিৰ বাবে যোগ্য হৈ পৰিব এটা গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন প্ৰধান নিয়োগকৰ্তাই ঠিকাভিত্তিক শ্ৰমিকসকলক স্বাস্থ্য সুবিধা আৰু সামাজিক সুৰক্ষাৰ প্ৰদান কৰিব শ্ৰমিকসকলে বিনামূলীয়াকৈ স্বাস্থ্য সেৱা বাৰ্ষিক স্বাস্থ্য পৰীক্ষাৰ সুবিধা লাভ কৰিব মহিলা শ্ৰমিক লিংগ বৈষম্য আইনগতভাৱে নিষিদ্ধ সমান কামৰ বাবে সমান দৰমহা নিশ্চিত কৰিব লাগিব মহিলাসকলে নিশাৰ শিফটত আৰু সকলো ধৰণৰ কামত বাধ্যতামূলক সুৰক্ষাৰ ব্যৱস্থাৰ অধীনত কৰা হ'ব অভিযোগ নিৰাময় সমিতিৰ মহিলাৰ বাধ্যতামূলক
মহিলাৰ বাধ্যতামূলক প্ৰতিনিধিত্ব নিশ্চিত কৰা হৈছে মহিলা কৰ্মচাৰীৰ পৰিয়াল সংজ্ঞাই শহুৰ একক যোগ কৰাৰ ব্যৱস্থা কৰিছে নিৰ্ভৰশীল কভাৰেজ সম্প্ৰসাৰণ কৰাৰ লগতে অধিক অন্তৰ্ভুক্তি নিশ্চিত কৰা হৈছে যুৱ কৰ্মীসকলৰ বাবে হ'ব সকলো শ্ৰমিকৰ বাবে ন্যূনতম মজুৰি নিশ্চিত কৰা হৈছে সকলো শ্ৰমিকে নিযুক্তি পত্ৰ পাবলৈ সামাজিক সুৰক্ষা নিয়োগৰ ইতিহাস আৰু আনুষ্ঠানিক নিয়োগৰ প্ৰসাৰ নিশ্চিত কৰা হৈছে নিয়োগকৰ্তাই শ্ৰমিকক শোষণ কৰাটো নিষিদ্ধ ছুটিৰ সময়ত মজুৰি দিয়াটো বাধ্যতামূলক কৰা হৈছে এক মৰ্যাদাপূৰ্ণ জীৱন ধাৰণৰ মান নিশ্চিত কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে নিৰ্ধাৰণ কৰা মজুৰি অনুসৰি শ্ৰমিকসকলে মজুৰি লাভ কৰিব MSEMৰ কৰ্মীসকলে সামাজিক সুৰক্ষা সংহিতা 2020ৰ অধীনত সামৰি লোৱা সকলো MSE কৰ্মচাৰী সংখ্যাৰ ভিত্তি কৰি যোগ্যতা নিশ্চিত কৰা হৈছে সকলো শ্ৰমিকৰ বাবে ন্যূনতম মজুৰি নিশ্চিত কৰা হৈছে বিডি আৰু সুগ্ৰেটৰ উদ্যোগৰ শ্ৰমিকৰ বাবে তে বন্ধুসকল আপোনালোকক মই যদি এই গোটেই ইনফৰমেশ্যনখিনি পঢ়ি শুনাবলৈ যাওঁ যথেষ্ট দীঘল হৈ যাব আপোনালোকে স্ক্ৰীনশ্বট লৈ ল'ব পাৰিব এইখিনিতে আপোনালোকক মই জনাবলৈ বিচাৰো যে যোৱা শুক্ৰবাৰে চৰকাৰে লেবাৰ কোডৰ ওপৰত 4টা কোডৰ বিল পাছ কৰিছে সকলো সবিশেষ জনাম আৰু যাৰ ফলত আমাৰ যিসকল চৰকাৰী কৰ্মচাৰী আছে তেওঁলোকে প্ৰত্যক্ষভাৱে নহলেও পৰোক্ষভাৱে বেনিফিট পোৱাৰ যথেষ্ট সকাহ আছে সকলো সবিশেষ জনাবলৈ যত্ন কৰিম কাৰণ যিখিনি ইনফৰমেশ্যন প্ৰকাশ হৈছে অফিচিয়েলি যথেষ্ট গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন প্ৰকাশ হৈছে আপোনালোকক মই সম্পূৰ্ণ ইনফৰমেশ্যনটো দেখুৱাবলৈ যত্ন কৰিছো সম্পূৰ্ণ ইনফৰমেশ্যনটো হল এনেকুৱা ধৰণৰ যে এক ঐতিহাসিক সিদ্ধান্ত অনুসৰি ভাৰত চৰকাৰে ঘোষণা কৰিছে যে 4খন শ্ৰম সংহিতা মজুৰি সংহিতা 2019 উদ্যোগ সম্পৰ্ক সংহিতা 2020 সামাজিক সংহিতা সুৰক্ষা সংহিতা 2020 বৃত্তিগত সুৰক্ষা স্বাস্থ্য আৰু কৰ্ম পৰিস্থিতি সংহিতা 2020 আৰু 25 চনৰ 21 নৱেম্বৰৰ পৰা কাৰ্যকৰী কৰা হৈছে এটো এটা অতিকৈ গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন যে যোৱা শুক্ৰবাৰে সেন্ট্ৰেল গভৰ্ণমেণ্টে লেবাৰ কোডৰ এইখিনি যিখিনি পইণ্টছ আপোনালোকৰ ওচৰত মই উল্লেখ কৰিলো এই পইণ্টছখিনিৰ ওপৰত বিল পাছ কৰিছে আৰু বিল পাছ কৰাৰ পাছত যিখিনি পইণ্টছ গুৰুত্বপূৰ্ণ সংশোধনী কৰিবলগীয়া আছিল সেইখিনি ইতিমধ্যে আপোনালোকৰ সন্মুখত মই পঢ়ি শুনাবলৈ যত্ন কৰিলো আংশিকভাৱে সম্পূৰ্ণকৈ যদি মই পঢ়িবলৈ যাওঁ তেনেহলে যথেষ্ট ভিডিঅটো দীঘল হৈ পৰিব আৰু এইখিনিতে মই জনাবলৈ বিচাৰো যে যিসকল আমাৰ ৰাজ্যৰ ঠিকাভিত্তিক কৰ্মী আছে তেওঁলোকৰ কাৰণে প্ৰত্যক্ষভাৱে নহলেও পৰোক্ষভাৱে যথেষ্ট বেনিফিট হ'ব এইভাবে যে যেহেতু 2026 চনৰ 1 জানুৱাৰীৰ পৰা 8th পে ৰিভাইজ হ'বলৈ গৈ আছে গতিকে 8th পে ৰিভাইজৰ আগতে সেন্ট্ৰেল গভৰ্ণমেণ্টে 21 নৱেম্বৰৰ পৰা যিখিনি সংশোধন কৰিছে লেবাৰ কোডৰ ওপৰত সেই সংশোধনৰ প্ৰভাৱ কিন্তু 8th পে কমিশনৰ ৰিভাইজত নপৰাকৈ নাথাকে গতিকে সেইভাবে বন্ধুসকল আপোনালোকৰ ওচৰলৈ মই এটা ইনফৰমেশ্যন আনিবলৈ যত্ন কৰিলো যে আপোনালোকক মই জনাবলৈ যত্ন কৰিছো যে পে ৰিভাইজৰ আগতে কৰ্মচাৰীসকলৰ দৰমহাৰ গাঁথনিৰ কিবা পৰিৱৰ্তন হ'ব নেকি নিশ্চয়কৈ এই ইনফৰমেশ্যন সমূহলৈ আমি যদি লক্ষ্য কৰো তেনেহলে ডেফিনেটলি কিবা এটা পৰিৱৰ্তন আমি আশা কৰিব পাৰো এইভাবে যে লেবাৰ কোড সমূহৰ ওপৰত 4টা লেবাৰ কোডৰ ওপৰত কেন্দ্ৰীয় চৰকাৰে যোৱা শুক্ৰবাৰে বিল পাছ কৰিছে আৰু যথেষ্ট সংশোধনীৰ কথা তেওঁলোকে উল্লেখ কৰিছে অকল উল্লেখ কৰাই নহয় অফিচিয়েলি উল্লেখ কৰিছে গতিকে এটা গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন পালো আৰু আপোনালোকৰ সহায় হোৱাকৈ আনদিনাৰ দৰে ব্যতিক্ৰম নহয় আমাৰ চেনেলত দিবলৈ যত্ন কৰিলো যদি ইনফৰমেশ্যনটো ভাল লাগিছে বন্ধুসকল শ্বেয়াৰ নকৰাকৈ নাথাকিব আৰু সদৌ শেষত আপোনালোকক ৰিকুৱেষ্ট কৰো যে চেনেলটো সাবস্ক্ৰাইব নকৰাকৈ নাথাকিব এটা গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন আপোনালোকে পলকতে পাবলৈ সক্ষম হ'ব